গুড মৰ্ণিং বন্ধুসকল, মই দীপজ্যোতি শইকীয়া। আজি মই উপস্থিত আছোঁ গ্ৰীণ ৰোড ৰিজৰ্ট, আমাৰ অৰ্গেনাইজেশ্যনৰ আমাৰ যি এডুকেশ্যন ছিষ্টেম, এই এডুকেশ্যন ছিষ্টেমৰ মাজৰে এটা তিনিদিনীয়া প্ৰগ্ৰেম অনুষ্ঠিত হৈ আছে, যিটো গ্ৰীণ ৰোড ৰিজৰ্টত অনুষ্ঠিত হৈ আছে। আৰু মই ইয়াতে উপস্থিত আছোঁ। আমাৰ যোৱাকালি এটা প্ৰগ্ৰেম হৈ গ'ল, য'ত আমি কেনেকৈ নিজক আগবঢ়াই নিম, আমি সফলতাৰ যাত্ৰাপথত আমি কেনেকৈ নিজক আগবঢ়াই নিম, তাৰ বাবে আমাৰ কিছু প্ৰশিক্ষণ যোৱাকালি হৈ গ'ল। আজি আমাৰ নেক্সট ডে' আৰু আমাৰ আজি 9:30 পৰা প্ৰগ্ৰেম আছে। তাৰ বাবে আমি এতিয়া মৰ্ণিং 6:30 বাজিছে। আমি বৰ্তমান ৰেডি হৈছোঁ, অলপ পাছত আমি ওলাই যাম। সঁচাকৈ বন্ধুসকল, মই যিটো অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছোঁ, মই তেনেই এজন মধ্যবিত্ত ঘৰৰ যুৱক। বৰ্তমান সময়ত মই মধ্যবিত্ত পৰিয়ালৰ পৰা আহি ইমান এটা সুন্দৰ ঠাই, ক'বলৈ ভাষা নাথাকে একচুৱেলি, ইমান এটা সুন্দৰ ফেচিলিটি, আৰু এই ৰিজৰ্টত আহি আমাক যিটো ৰুমত থাকিবলৈ দিছে, একচুৱেলি মানে ভাবিলে আচৰিত লাগে। আমাৰ মধ্যবিত্ত এজন মানুহৰ বাবে আমি যদি ভাবোঁ যে আমি যদি এনেকুৱা এটা ৰুম বা এনেকুৱা এটা ঘৰত যদি আমি থাকিবলৈ পাওঁ, আমাৰ বাবে অত্যন্ত গৌৰৱজনক। খুব সুন্দৰ বেড, খুব সুন্দৰ AC তৰফৰ পৰা ধৰি লৈ যিমান যি লাগে সকলোখিনি ফেচিলিটি আছে এই ৰুমত। মই আপোনাক ৰুমৰ সামগ্ৰিক দিশটো দেখাবলৈ চেষ্টা কৰিম অলপ। মই কেমেৰাটো বেক কৰি দিছোঁ। এইটো হৈছে আমাৰ ৰুম। এইফালে খুব সুন্দৰ চোফা আছে, য'ত আমি আৰামত বহিব পাৰোঁ। আৰু এইফালে খুব সুন্দৰকৈ বেড, য'ত আমি যোৱা নিশা কটালোঁ। পুনৰ আমি ইয়াত আৰু 2 নিশা কটাম। এইফালে আমাৰ খুব সুন্দৰ আমাৰ গ্লাছ লগোৱা আছে, যাতে আমি নিজক পৰিচয় কৰিব পাৰোঁ, যাতে নিজক দেখিব পাৰোঁ কেনেকুৱা ধৰণৰ আমি কেনেকুৱা, আচলতে আমি হয় কোন, গোটেই বস্তুখিনি আমি যাতে চাব পাৰোঁ। কাৰণ আমাৰ জীৱনটো এখন আইনাত যেনেধৰণে প্ৰতিফলিত হয়, আমি নিজক প্ৰতিফলিত কৰাৰ যত্ন কৰা উচিত। এইফালে খুব সুন্দৰকৈ ইয়াত ড্ৰয়াৰ, যাতে ইয়াত আমি সুবিধাজনকভাৱে কাপোৰ কানি ৰাখিব পাৰোঁ। আৰু এইফালে খুব সুন্দৰকৈ আমাক সুবিধা প্ৰদান কৰিছে, যাতে আমি সকলো বস্তু আমি যেনেধৰণে বিচাৰোঁ তেনেধৰণেই পাওঁ। আৰু এইফালে এয়া AC চলি আছে। আৰু এইফালে এটা ডাঙৰ LED TV, য'ত আমি মনোৰঞ্জনৰ বাবে যিকোনো বস্তু আমি চাব পাৰোঁ। মই আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। এয়া মোৰ লগত আৰু 2জন আছে ৰুমমেট হিচাপে। আমি একেলগে একেটা অৰ্গেনাইজেশ্যনৰ সৈতে জড়িত। এফালে আছে আমাৰ মিষ্টাৰ যতীন চন্দ্ৰ ডেকা। তেখেত বৰ্তমান গা পা ধুবৰ কাৰণে সাজু হৈছে। খুব বহুত বঢ়িয়া, সঁচাকৈ বহুত সৌভাগ্যৱান। আজি দীপজ্যোতি ডাঙৰীয়াই যিটো কাম কৰি আছে, সঁচাকৈ খুব সুন্দৰ, ভালেই। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে কি, আমাৰ যি ইণ্টাৰনেশ্যনেল যি অৰ্গেনাইজেশ্যন, এই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনে সঁচাকৈ আমাক বহুতখিনি আমোদ দিব পাৰে, বহুতখিনি সুখী ৰাখিব পাৰে, শান্তি দিব পাৰে। আৰু ছেকেণ্ড কথাটো হ'ল কি, আটাইতকৈ ডাঙৰ বস্তুটো হৈছে পইচা। আমাক ভৰাই দিব পাৰে, এয়া সত্য আৰু বাস্তৱ হয়। কাৰণ এইটো অৰ্গেনাইজেশ্যনত অহাৰ পিছৰ পৰা কোনো এটা সমস্যাৰ সন্মুখীন হ'ব লগা হোৱা নাই। কিয় জানেনে?
এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাটো দিব পাৰে, 100% দিব পাৰে। যদি আপুনি মন ভৰাই খুচিছে, জীৱনত খুচি ল'ব বিচাৰিছে, কিহৰ খুচি নকলেও চলি যায়, এই খুচিটো যদি জীৱনত ল'ব বিচাৰিছে, তেতিয়াহ'লে ইমিডিয়েট এই ভিডিঅ'টো চোৱাৰ পিছত এবাৰ টিক কৰিব। কিয় জানেনে? এই যিটো টিক কৰিব, সেই টিকটো কৰাৰ পিছত আপোনাৰ লগত দীপজ্যোতি ডাঙৰীয়াই 100% কথা পাতিব। আৰু যেতিয়াই কথা পাতিব, যেতিয়াই মুখ খুলিব, আপোনাৰ জীৱনত আমূল পৰিৱৰ্তন অহাৰ 100% সম্ভাৱনা আছে। আপুনি এতিয়াই ষ্টাৰ্ট কৰক। অ'কে, থেংক ইউ ছ' মাছ, বহুত বহুত ধন্যবাদ। এতিয়া কথা হ'ল, আমি সঁচাকৈ আমি জীৱনত বহুত কষ্ট কৰিলোঁ, কিন্তু তাৰ প্ৰতিফল হিচাপে আমি কি পালোঁ? আমি জীৱনত কষ্ট কৰিলেই নহ'ব, আমাক তাৰ সফলতা লাগিব। গতিকে আমি সফলতাৰ সঠিক ৰাস্তা কি? আমি যে কওঁ সফলতাৰ একচুৱেলি সঠিক পথ কি? আমি এই বিষয়ে আমি নিজক পৰিচয় হোৱাটো প্ৰয়োজন। প্ৰথম কথা, আমি নিজক জানিব লাগিব। গতিকে আমি নিজক কেনেকৈ জানিম? তাৰ বাবে আমি সাধনা কৰিব লাগিব। বাৰু যে কি নহওক বন্ধুসকল, আপোনালোকক মই ভিতৰৰ সামগ্ৰিক পৰিৱেশটো দেখালোঁ। পৰ্যায়ক্ৰমে মই বাহিৰৰ যিটো এই গ্ৰীণত ৰিজৰ্টৰ যিটো বাহিৰৰ পৰিৱেশ, সেই বাহিৰৰ পৰিৱেশটো মই দেখাবলৈ যত্ন কৰিম। আৰু বন্ধুসকল, আপোনালোকক মই এটাই ক'ব বিচাৰিম যে আমি যদি জীৱনত কিবা এটা কৰিব বিচাৰোঁ, তেনেহ'লে তাৰ বাবে আমি সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন। গতিকে বাৰু যে কি নহওক বন্ধুসকল, আজিলৈ মই এৰিছোঁ। অলপ পাছতে আমি ওলাই যাম, আমি চাহ নাস্তা কৰিম। ঠিক আছে বন্ধুসকল, তেতিয়ালৈকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব। আমি পুনৰ লগ পাম আপোনালোকক। থেংক ইউ ছ' মাছ, বাই বাই।